বিজেপি চৰকাৰে আমাক একেবাৰে কিনি লৈছো বুলি ভাবিছে নেকি? বিজেপি চৰকাৰৰ মতে আমি উঠা বহা কৰিম নেকি? মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাম। সেই ভিডিঅ' ক্লিপটো দেখিলে আপোনালোকৰ বহুত খং উঠিব। বিজেপিয়ে আমাক কি ভাবিছে? বিজেপি চৰকাৰৰ মতে আমি চলিম নেকি? আপোনালোকে কিন্তু সেই লাইভটো চাব লাগিব, যিটো লাইভ মীৰা বৰঠাকুৰ বাইদেৱে লাইভ কৰিছে। আপোনালোকে ভাবিবলৈ বাধ্য হ'ব যে বিজেপি চৰকাৰৰ কাৰণে আমি বিকি হৈ গ'লো নেকি? যদি আপোনালোকে ভিডিঅ'টো নাচায় কিন্তু আপোনালোকে পস্তাব লাগিব। পোনপ্ৰথমে মীৰা বৰঠাকুৰৰ এই ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক। এইটো কাৰ্যবাহী অভিযন্তা কৃষি কাৰ্যালয় কামৰূপ সংমণ্ডল উলুবাৰী গুৱাহাটী। এইটো গভৰ্ণমেণ্ট অফিচ। ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি আছে। মই এইমাত্ৰ প্ৰচাৰ কৰি পেলাই আহি আছিলোঁ। প্ৰচাৰ কৰি পেলাই আহি থাকোঁতে এটা কথা মোৰ চকুত পৰিলে। এইটো এটা চৰকাৰী কাৰ্যালয়। এখন হৈছে আপোনাৰ তেওঁলোকে ইয়াত এখন পদুম ফুলৰ চিনত ভোট দিওঁ আহক বুলি চৰকাৰী বাউণ্ডেৰীত তেওঁলোকে এইখন বেনাৰ লাগিছে। 1 লাখ নিযুক্তিৰ অটল পণ, স্বচ্ছ নিযুক্তিৰ লক্ষ্য পূৰণ। আকৌ এবাৰ মোদী চৰকাৰ পদুম ফুলৰ চিহ্নত ভোট দিয়ক। চৰকাৰী গাইডলাইন আছে ইলেকশ্যন কমিশ্যনৰ। চৰকাৰী কোনো লাইট পোষ্টত বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব। চৰকাৰী কোনো বাউণ্ডেৰীত বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব। কিন্তু এইখন চৰকাৰৰ বাউণ্ডেৰীৰ ভিতৰতে এখন ডাঙৰ হৰ্ডিং ইয়াত লগাই থৈছে। তেনে কিমান অন্যায়ভাৱে, কিমান নীতি বহিৰ্ভূতভাৱে এইখন চৰকাৰ চলিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই গৈ থাকি আহোঁতে মই গাড়ী আকৌ ঘূৰাই আনিলোঁ। মই প্ৰচাৰত গৈ আছিলোঁ, মোৰ গাড়ী ইতিমধ্যে বাকী লগৰ গাড়ীবিলাক গৈছে। মই একচুৱেলি গাড়ীখন ঘূৰাই আনি দেখাব বিচাৰিছোঁ ইয়াৰ ভিতৰত থকা চৰকাৰী কাৰ্যালয়ৰ যিসকল বিষয়া তেওঁলোকেও কিমান বায়াছ। মই নাজানো এইটো পাৰি নে নোৱাৰি মই নাজানো, কিন্তু মই যিমানটো জানো যে এইটো নোৱাৰে। কাৰণ আমি এটা লাইটৰ পোষ্টতো যদি এখন ফ্লেগ লগাওঁ, GMC আহি লৈ যায়, ইলেকশ্যন কমিশ্যনে তাত কোড অফ কণ্ডাক্ট লগোৱাৰ পিছত এইটো লগাব নোৱাৰে। আমি অফিচ খুলিব নোৱাৰোঁ, আমি আপোনাৰ নাপাওঁ। এইখন ইয়াত কেনেকৈ লগাব পায় সেইটো এটা বিৰাট চৰম দুৰ্ভাগ্যজনক। চাই লওক, এইটো কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ এইটো কাৰ্যালয়। এইটো কাৰ্যালয় দৰমহা ৰাইজৰ পইচাৰে দিয়া হয়। ইলেকশ্যন কোড অফ কণ্ডাক্ট যেতিয়া লাগি থাকে তেতিয়াহ'লে কোনো চৰকাৰী ৱাল, লাইটৰ পোষ্ট ক'তো ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু বিজেপিৰ মনমানিটো চাওক। আপোনালোকক মই আৰু অলপ আগলৈ লৈ যাম। আগত গৈ পেলাই আপোনালোকে দেখিব যে গোটেই আমাৰ যিবিলাক ইউনিপল, আমাৰ যিবিলাক মানে ডাঙৰ ডাঙৰ GMCৰ যিবিলাক আমাৰ হৰ্ডিং আছে, এইবিলাক গভৰ্ণমেণ্টে ব্যৱহাৰ কৰিব পাৰে। বৰ্তমান নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী নহয়। যিদিনাখনে ইলেকশ্যনৰ ডেট ঘোষণা কৰিছে, যিদিনাখনে কোড অফ কণ্ডাক্ট লাগিছে, সেইদিনাখনৰ পৰা তেওঁ এজন ভাৰতৰ সাধাৰণ নাগৰিক। এজন সাধাৰণ নাগৰিক তেওঁ ইউনিপলৰ এইবিলাকত লগাইছে। মই কেমেৰামেনক অকণমান পিছত গৈ আপোনালোকক দেখাম যে মোৰ ভাৰত মোৰ পৰিয়াল। আমি কৈছোঁ যে আমাৰ ভাৰত, আমাৰ নেতাই কৈ আছে যে মে নেহি হাম। আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে মে নেহি হাম, আৰু তেওঁ কৈছে যে মোৰ ভাৰত মোৰ পৰিয়াল। এইটো কাৰ্যালয়ত সেইখন হৰ্ডিং লগাইছে। মই কাৰ্যালয়ৰ বিষয়াসকলকো এতিয়া লগ পাম যে কি অধিকাৰত ইয়াত এনেকৈ লগালে। তেতিয়াহ'লে মই এগ্ৰিকালচাৰ অফিচত এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাকো এখন হৰ্ডিং লগাবলৈ দিয়ক। আমিও কওঁ যে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, এইবাৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত আমাকো এখন হৰ্ডিং লগাবলৈ দিয়ক। ময়ো এতিয়া এপ্লাই কৰোঁ। গতিকে এইটো বিজেপি অফিচ নে কাৰ্যবাহী অভিযন্তা কৃষি কাৰ্যালয়? নিয়ম কি? দুজনমানৰ কাৰণে নিয়ম এটা, বেলেগৰ কাৰণে নিয়ম এটা। মই সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে তেওঁলোকক আহ্বান কৰিছোঁ, আপোনালোকে কেমেৰা লৈ, বুম লৈ গোটেইখন ঘূৰি ফুৰে। এইখন আপোনালোকে দেখা নাই নে? এটা চৰকাৰী কাৰ্যালয়ৰ ভিতৰত তেওঁলোকে এইটো লগাইছে। পাৰি নে নোৱাৰি মই নাজানো, মই মতে নোৱাৰে। কিন্তু চৰকাৰী কাৰ্যালয়ত যদি চৰকাৰী বিভাগক যদি এনেকৈ ব্যৱহাৰ কৰে, চৰকাৰী কাৰ্যালয়ত যদি এনেকৈ বিজেপিয়ে ব্যৱহাৰ কৰে, তেতিয়াহ'লে আমি কেনেকৈ নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচন বুলি আমি ক'ব পাৰিম? দুৰ্ভাগ্যজনক কথা। ইতিমধ্যে দেখিছে অৰুণোদয় ফৰ্মৰ ক্ষেত্ৰত এতিয়া বিলাই আছে। অহাকালিলৈ আমি গম পাইছোঁ লাখপতি বাইদেউৰ ফৰ্মৰ কাৰণে জেগাই জেগাই এওঁলোকে লাখপতি বাইদেউৰ ফৰ্ম দিবৰ কাৰণে মনে মনে এওঁলোকে মহিলাসকলক মাতিছে। মহিলাসকলক কৈছে যদি আপোনালোকে আহক, লাখপতি বাইদেউৰ ফৰ্ম লওক, আমাক ভোট দিয়ক, নহ'লে আপোনালোকৰ আঁচনি কাটি দিয়া হ'ব। এইখন কেনেকুৱা স্বচ্ছ এটা আপোনাৰ নিকা এওঁলোকে মানে নিৰ্বাচনৰ কথা চিন্তা কৰিছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, ৰাইজক এইকাৰণে বুজাব বিচাৰিছোঁ যে চাওকচোন, এইখন চৰকাৰ, যিখন চৰকাৰে মন মানি কৰি যেতিয়া য'ত ব্যৱহাৰ হয় চৰকাৰী যন্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে কাইলৈ তেওঁলোকে বাকী যে গোটেই চৰকাৰী বিষয়াসকলক যে তেওঁলোকে ব্যৱহাৰ নকৰিব তাৰ কিবা মানে আছেনে?
মই সেইকাৰণে ইলেকশ্যন কমিশ্যনত সিদিনাখন ইলেকশ্যন অফিচাৰক লগ পাওঁতে কৈছে যে দা চিভিল বুলি এটা এপ আছে, তাত জনাব। আমি এতিয়া চিভিলতেতো আপলোড কৰিম। চিভিলত আপলোড কৰাৰ পিছত তেওঁলোকে এইটো কথা কিমান মানে গ্ৰাহ্য কৰে, কিমান একশ্যন লয় আমিও চাম। আজি আপাৰ আছামত ইলেকশ্যন হৈ আছে, এতিয়াও অৰুণোদয় বলাই আছে, আমি হাতে লোটে ধৰিছোঁ। অহা কাইলৈ কাহিলীপাৰাত এওঁলোকে লাখপতি বাইদেউৰ কাৰণে গ্ৰুপ বনাইছে, এওঁলোকে বেলেগ বেলেগ ক'ত আপোনাৰ লাখপতি বাইদেউৰ কাৰণে গ্ৰুপ মাতিছে, সকলো খবৰ আমাৰ হাতত আছে। তেতিয়াহ'লে না খাওঁগা না খানে দুংগা বুলি কোৱা, দুৰ্নীতি নকৰোঁ বুলি কৰা চৰকাৰখনে গোটেই চৰকাৰী যন্ত্ৰ, ৰাইজৰ কৰকাটলৈ আমি দৰমহা দিয়া হয়, ৰাইজৰ কৰকাটলৈ চৰকাৰ চলোৱা হয়। তাৰপিছত যদি এওঁলোকে গোটেই চৰকাৰী বিভাগবিলাকক যদি নিৰ্বাচনত মানে ব্যৱহাৰ কৰে, ই কেনেকুৱা স্বচ্ছ নিৰ্বাচন হবলৈ গৈ আছে, এক বৃহৎ প্ৰশ্ন। মই সংবাদ মাধ্যমৰ ব্যক্তিসকলক আহ্বান জনাইছো, আহক আপোনালোকে আহি এগ্ৰিকালচাৰ অফিচে যিটো মাৰ্কেটিং কৰিছে ইয়াত, এইটো দুৰ্ভাগ্যজনক কথা। তেতিয়াহ'লে মই কওঁ যে ডিজিপি অফিচটোৰ ওচৰত খুব ধুনীয়া সুন্দৰ জেগা আছে, তাতো আমাৰ বহুত চিনাকি মানুহ আছে, তাতো আমি এখন হৰ্ডিং লগাই দিওঁ যে কংগ্ৰেছক ভোট দিয়ক গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত। এগ্ৰিকালচাৰত এইখিনিত জেগা খালী আছে, ইয়াত এখন আমি ৰাহুল গান্ধীৰ যি লগাই দিওঁ যে আহক আপোনালোকে আমাক কংগ্ৰেছক ভোট দিয়ক গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত। আমি লগাব পাৰিম নে নোৱাৰিম সেইটো কথা আমি ক'ব বিচাৰিছো। কাৰণ প্ৰধানমন্ত্ৰীজন আজি তাৰিখত, তেওঁ এতিয়া প্ৰধানমন্ত্ৰী নহয়, আজি তাৰিখত তেওঁ এজন সাধাৰণ আমাৰ দৰে এজন নাগৰিকে ইলেকশ্যন খেলিব। গতিকে এইটোতো দুৰ্ভাগ্যজনক কথা। গতিকে যদি মই এইটো কথা চৰকাৰলৈও প্ৰেৰণ কৰিছো, সংবাদ মাধ্যমলৈও প্ৰেৰণ কৰিছো, যদি ইয়াত পাৰে তেতিয়াহ'লে এগ্ৰিকালচাৰ অফিচৰ দৰমহাত আমাৰো কৰকাটলৰ পইচা সোমাই থাকে, তেতিয়াহ'লে এখন জেগাত মই কাইলৈ এখন আমাৰ লগাম, ৰাহুল গান্ধীৰ ফটো লগাই পেলাই এখন কাইলৈ আমি লগাম যে আমাকো ভোট দিয়ক। আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে মে নেহি হাম, এওঁ কৈছে মোৰ ভাৰত। আমি মোৰ ভাৰত কাকো হ'বলৈ নিদিওঁ, আমি মোৰ ভাৰতত নাথাকো, আমি আমাৰ ভাৰতত থাকিম। আমি মোৰ অসমত কেতিয়াও নাথাকো, আমি আমাৰ অসমত থাকিম। আমাৰ এখন মোৰ গুৱাহাটী নহয়, এখন আমাৰ গুৱাহাটী। গতিকে এই মূৰৰ পৰা, মোৰ শব্দটোৰ পৰা, মইৰ পৰা যাতে আমাৰ হয়, মোৰ সংবিধানৰ পৰা যাতে আমাৰ সংবিধান হয়, তাৰ কাৰণে আমি আন্দোলন আৰু প্ৰতিবাদ কৰিব লাগিব। ৰাইজ আপোনালোকে আমাক সহায় সহযোগিতা কৰক। এই মোৰ ভাৰত, মোৰ কাৰ্যালয়, মোৰ অফিচ কৰা চৰকাৰখনক আমি প্ৰতিহত কৰি এইখন আমাৰ ভাৰত আৰু আমাৰ অসম, আমাৰ গুৱাহাটীৰ আমি ৰাজনীতি কৰিব লাগিব। নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো দেখিলে। বিজেপি চৰকাৰৰ মতে যেতিয়া আপোনালোকে ভাবিছে বিজেপি চৰকাৰখন চলি আছে কাৰণে বিজেপি চৰকাৰ মতে চব আমি গোলাম হৈ গ'লোঁ। বিজেপি চৰকাৰে ভাবিছে যে অ'ত ত'ত বিজেপিক ভোট দিয়ক বুলি এখন বেনাৰ প্ৰস্তুত কৰিব। আপোনালোকে এতিয়া গম পাইছে, মই যিহেতু গোটৰ এগৰাকী সদস্যা, বিজেপি চৰকাৰৰ মতে সকলো উঠা বহা কৰিব নেকি? এই শপতনামা যিটো নেকি গোটৰ সদস্যাই আজি শপত গ্ৰহণ কৰিবলগীয়াত বাধ্যত পৰিছে। আগতেতো এনেকুৱা কাল নাছিলে। আমাৰ গোটৰ মহিলাখিনি, গোটৰ সদস্যাখিনি একেবাৰে উল্লু বনাই পেলালে আৰু আমি বাধ্যত পৰি নাচিবলগীয়া পৰিছোঁ, কাৰণ আমি গোটৰ সদস্যা হৈ আছোঁ। কাৰণ এনেকুৱাকৈ এটা বান্ধত পেলাই দিছে যে গোটৰ মহিলাসকলে কি কৰিব লাগিব, মানে মামাই যেনেকৈ নচুৱাইছে আমি নচুৱাব লাগিব। কিন্তু আপোনালোকে প্ৰত্যুত্তৰ দিব লাগিব। এইটো কাৰণে প্ৰত্যুত্তৰ দিব লাগিব, যি নেকি আমাৰ লোকসভাৰ নিৰ্বাচন এতিয়া আহি আছে, সেই নিৰ্বাচনত আপোনালোকে ভোটটো নিদিলেও পাই যাব। আপোনালোকে বিবেক বিবেচনা কৰি চাব, ভোটটো দিব। অনাগতৰ আজি মাথো 19 এপ্ৰিলত বেছিকেইদিন নাই, আজি হৈছে 10 তাৰিখ আৰু আপোনালোকে ভোট কাক দিব লাগে আপোনালোকে বিবেক বিবেচনা কৰি ভোট দিব। যিহেতু যদি প্ৰত্যেক কৰ্মচাৰী বা চৰকাৰৰ তাতে যদি বিজেপিক ভোট দিয়ক বুলি চাইনবোৰ্ড প্ৰস্তুত কৰিবলগীয়া হৈছে আৰু আমাক কেনেকুৱা ধৰণৰ আমাক নচুৱাই থাকিব, যদি লোকসভা নিৰ্বাচনত আমি জিকাই জয়যুক্ত কৰাওঁ, তেতিয়া আপোনালোকে ভাবি ল'ব যে আমাৰ অসম ৰসাতলৈ যাবলৈ বেছি দিন নাই। আপোনালোকক মই ভিডিঅ'টো সেইটো কাৰণে দেখুৱালোঁ যে মীৰা বৰঠাকুৰ বাইদেৱে লাইভ যোগেদি আহি এই ভিডিঅ'টো দেখুৱাইছে। আপোনালোকে কিন্তু সজাগ সচেতন হওক আৰু লোকসভা নিৰ্বাচনত কাক ভোটটো দি জয়যুক্ত কৰালে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে, ভৱিষ্যতৰ কাৰণে উজ্জ্বল হয়, তাৰ কাৰণে আপোনালোকে বিচাৰ বিশ্লেষণ কৰিবলৈ হৈ গ'ল। হাতত মাথো দুটামান সময় আৰু দুটামান দিন। আপোনালোকে কিন্তু সজাগ হওক, সচেতন হওক, লোকসভা নিৰ্বাচনত কাক ভোটটো দি জয়যুক্ত কৰালে আমাৰ কাৰণে সুবিধা হ'ব। সকলোৱে ভালে থাকক, কুশলে থাকক, সকলোৱে নিজে বিবেকেৰে চিন্তা কৰক, তাৰে কামনা কৰি মই মীৰা বৰঠাকুৰ বাইদেউ লাইভটো মই দেখুৱালোঁ। আপোনালোকে যদি পোনপ্ৰথমবাৰ বাবে মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব আৰু 10 জনলৈ শ্বেয়াৰ কৰি দিব, সকলোৱে বুজি পাওক। আৰু এই বিজেপি শাসনাধীন চৰকাৰে আমাক কেনেকুৱা মূৰতে ৰামটাং, যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকৰ শ্বেয়াৰতহে সকলো মানুহ সজাগ হ'ব পাৰিব। কাৰণ
কিছুমান মানুহে বুজি নাপায় আপোনালোকে যদি শ্বেয়াৰ কৰে মানুহে বুজি পাব আৰু আপোনালোকে সিমানে ক'লোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকৰ বিবেক বিবেচনাবিলাক নিজৰ লগত ৰাখক কোনোবাই কিবা ক'লেও আপোনালোকে উঠি নাযাব আৱেগৰে কিন্তু এবাৰ চিন্তা নকৰিব আৱেগৰে আমি চিন্তা কৰি বহুত কৰিলোঁ আৰু নিজৰ ভৰিত আমি নিজে কুঠা মাৰি ল'লোঁ নহয় জানো আৰু এইবাৰ আমি নিজৰ বিবেকটোৱে চিন্তা কৰি সকলো কাম কৰিব যাতে আমাৰ লোকসভা নিৰ্বাচনত কোন জয়যুক্ত হ'লে আমাৰ উঠি অহা ভৱিষ্যতটো উজ্জ্বল হয় আমাৰ দেশখন আমাৰ অসমখন আমাৰ ৰাজ্যখন যাতে ৰখাতলৈ নাযায় তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব লাগিব আমিয়ে চিন্তা কৰিব লাগিব কাৰণ আমিয়েতো ৰজা বনাইছিলোঁ নহয় জানো আমি ৰজা বনোৱাৰ পিছত আমাৰ প্ৰজাসকলক সুৰক্ষা দিব লাগিছিল নহয় জানো আৰু আমাৰ সুৰক্ষা কবচডাল হৈছে আমাৰ চৰকাৰখন কাৰণ আমাক সুৰক্ষা নিদিয়ে আৰু মমাৰ মতে আমাৰ চৰকাৰ বিজেপি চৰকাৰ মতে আমি উঠা বহা কৰিবলগীয়া বাধ্যত পৰিছোঁ কাৰণ মই যিহেতু গোটৰ এগৰাকী সদস্যা আৰু সদস্যা হেতুকে আৰু যিখিনি কাম কৰাইছে আজি কৈছোঁ আজি শপত গ্ৰহণ আছিলে আৰু বহুতে ভাবিছে চৰকাৰে ভাবিছে আমি বিকি হৈ গ'লোঁ কিন্তু এটা কথা মনত ৰাখিব বাৰম্বাৰ কওঁ আপোনালোকে আমাক উঠা বহা কৰিলেও আমাৰ মন মগজু বিকৃতি ঘটা নাই আমি সজাগ হ'লোঁ সচেতন হ'লোঁ আৰু উঠি অহা ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰি পাইছোঁ যিহেতু আৰু উঠি অহা ভৱিষ্যতৰ কাৰণে আমি সকলো কাম কৰিবলৈ আমি ৰাজি আছোঁ আৰু এইবাৰ যাতে আমি বিবেকেৰে ভোটটো দিম ৰাইজ সজাগ হওক সচেতন হওক আৰু অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই